নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। মাস্ক মেলনৰ খেতিৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে মৰিগাঁও জিলাৰ ৰজামায়ঙৰ প্ৰগতিশীল কৃষক লোহিত ডেকাই। কৃষকগৰাকীয়ে ৩.৫ বিঘা মাটিত মাস্ক মেলনৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে কৃষকগৰাকী। প্ৰগতিশীল কৃষকগৰাকীয়ে উন্নত জাতৰ মৃদুলা আৰু ছানৰাইজ জাতৰ মাস্ক মেলনৰ খেতি কৰি প্ৰতি কেজিত প্ৰায় ৪৫ টকাৰ পৰা ৫০ টকা দৰত বিক্ৰী কৰি গুৱাহাটীৰ লগতে স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। তদুপৰি কৃষকগৰাকীয়ে প্ৰতি সপ্তাহত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰলৈ প্ৰায় ৫ কুইণ্টল মাস্ক মেলন ৰপ্তানি কৰে। কৃষকগৰাকীয়ে কয়, বৰ্তমান বজাৰত মাস্ক মেলনৰ চাহিদা অত্যন্ত উৎসাহজনক। আনহাতে বজাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ এই বছৰ মাস্ক মেলনৰ বিক্ৰীৰ জৰিয়তে তেওঁ প্ৰায় ৩ পৰা ৪ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে। সম্প্ৰতি মৰিগাঁও ৰজামায়ঙৰ প্ৰগতিশীল কৃষক লোহিত ডেকাৰ উৎপাদিত মাস্ক মেলন খেতিয়ে অঞ্চলটোৰ আন বহু কৃষকক এই খেতিৰ প্ৰতি আকৰ্ষিত কৰিছে।